স্টুডেন্টস ইতিমধ্যে আমাৰ এইচএছ ফাৰ্ষ্ট ইয়াৰ আমাৰ ইংলিছ আছামিজ অল্টি সেইবিলাক শেষ হৈ গ'ল সেইটা এক্সাম শেষ হৈ গ'ল তো এতিয়াহে আছে আমাৰ আসল এক্সাম এতিয়া আসল এক্সাম কিহৰ কাৰণে গৈছো এতিয়া লাইক আমি যদি ইংলিছটো আৰু আছামিজটো আমি বেয়াকৈ দিছোঁ বহুতে নপঢ়ি পেলাই দিছে বা বহুতৰ বেয়া হৈছে কিন্তু এতিয়া যোনবিলাক ছাবজেক্ট আছে সায়েন্স ষ্ট্ৰীমৰ হওক বা কমাৰ্চ বা আৰ্টছ ষ্ট্ৰীমৰ কাৰোবাৰ হয়তো ফিজিক্স থাকিব পাৰে কাৰোবাৰ পলিটিকেল চায়েন্স থাকিব পাৰে কাৰোবাৰ হয়তো বিজনেছ ষ্টাডিজ থাকিব পাৰে তো কমাৰ্চৰ ছাবজেক্টখিনি থাকিব পাৰে তো এই ছাবজেক্টখিনিত আমি এতিয়া গুৰুত্ব দিব লাগিব যদিও এইকেইটা ছাবজেক্টত IPL চাই পৰীক্ষা দিব গৈছোঁ কিন্তু এইকেইটা ছাবজেক্টত অলপ ধ্যান দিব লাগিব কিহৰ কাৰণে কৈছোঁ চোৱা এতিয়া আগৰ ছাবজেক্টবিলাক যেনেকৈ আছামিজ হওক ইংলিছ হওক সেইখিনি ৰিলেটেড নহ'ব পাৰে আমি ছেকেণ্ড ইয়াৰত কমপ্লিটলি বেলেগ এখন কিতাপ পাম ইংলিছৰ বেলেগ পাম আছামিজৰ বেলেগ পাম অল্টি বেলেগ পাম সেইখিনি হয়তো ফাৰ্ষ্ট ইয়াৰ ৰিলেট নহ'বও পাৰে কাৰণ তাত কিছুমান ষ্টৰী থাকে যিয়ে নাথাকক কিয় সেইখিনি ৰিলেটেড নহ'বও পাৰে এইচএছ ছেকেণ্ড ইয়াৰত কিন্তু বাকীবিলাক ছাবজেক্ট যোনবিলাক আমাৰ এক্সাম আছে আগন্তুক এক্সাম আছে সেইবিলাক কিন্তু ৰিলেটেড তোমালোকে ফাৰ্ষ্ট ইয়াৰ নপঢ়াকৈ যদিহে ডাইৰেক্টলি ছেকেণ্ড ইয়াৰ পঢ়িব যোৱা অলপ দিগদাৰ পোৱাটো স্বাভাৱিক ইয়াৰ মেইন ৰিজনটো হৈছে কাৰণ তোমালোকে যদিহে ফাৰ্ষ্ট ইয়াৰ ভালদৰে নপঢ়া কাৰণ বস্তুবিলাক কি হয় ৰিলেটেড থাকে ফাৰ্ষ্ট ইয়াৰ যোনখিনি আছে ছেকেণ্ড ইয়াৰতো এইখিনি কি আছে অকণ এক্সটেণ্ডেড ফৰ্মত আছে কিছুমান টপিক নাথাকিব পাৰে কিন্তু কিছুমান টপিক আমি ছেকেণ্ড ইয়াৰতো দেখা পাম যোনখিনিৰ কাৰণে আমি কি কৰিব লাগিব আকৌ ফাৰ্ষ্ট ইয়াৰ কিতাপখন মেলিবলগীয়া হ'ব গতিকে এটা ৰিকুৱেষ্ট তোমালোকক যে তোমালোকে কি কৰা এইকেইদিন ধৰা এতিয়া গেপ আছে 2-3 গেপ আছে এক্সামৰ মাজত তো এই গেপখিনি অকণ ইউটিলাইজ কৰা এই গেপখিনি তোমালোকে ট্ৰাই কৰা যে এইকেইদিন ভালদৰে পঢ়ি যাবলৈ এতিয়া চোৱা আমাৰ পৰীক্ষাৰ সময়ত আমাৰ কি হয় ব্ৰেইনটো খুব চলে হয়নে অলপ পঢ়িলে খুব মনত ৰয় গতিকে এতিয়াও যদি তোমালোকে চেপ্টাৰখিনি এবাৰ ভালদৰে পঢ়ি যোৱা গেপো যিহেতু আছে 2-3 দিনমান তো যদি এইকেইদিন ভালদৰে অলপ পঢ়ি যোৱা চেপ্টাৰখিনি অলপ বুজি লোৱা চেপ্টাৰখিনি মূল বিষয়বস্তুখিনি ভালদৰে বুজি পেলাই এক্সাম দিয়া তেতিয়া তোমালোকৰ কি হ'ব ছেকেণ্ড ইয়াৰত ভাল হ'ব যদি ভাবা যায় এই ফাৰ্ষ্ট ইয়াৰ কিনো পঢ়িম আমাৰ ছাৰটো পাছ কৰাই দিম বুলিয়ে কৈছে গতিকে নপঢ়িলেও চলিব এক্সাম বেয়া হ'লে হ'ব কিন্তু পিছত কিন্তু দিগদাৰ হৈ যাব আকৌ ফাৰ্ষ্ট ইয়াৰ কিতাপখন মেলিব লাগিব তোমালোকৰ ছেকেণ্ড ইয়াৰত গৈ পেলাই ছেকেণ্ড ইয়াৰটো এনেই বুজা অলৰেডি আমাৰ ছেকেণ্ড ইয়াৰ এটা বুজা হৈয়ে আছে সেইখিনি পঢ়িব লাগিবই গতিকে যদি এক্সট্ৰা বুজাই চপাই ল'ব বিচাৰিছা ফাৰ্ষ্ট ইয়াৰ বুজাখিনি যদি চপাই ল'ব বিচাৰিছা মূৰত তেন্তে কৰিব পাৰা কোনো আপত্তি নাই কিন্তু যদিহে এইকেইদিন এই পৰীক্ষাকেইদিন যদি আমি অলপ ভালদৰে পঢ়ি দিওঁ সেই বুজাটো কমি থাকিব আমি যদি অলপ বুজি পেলাই যদি এক্সাম দিওঁ তেতিয়া আমাৰ কি হ'ব সেই বুজাও নাথাকিব আৰু ছেকেণ্ড ইয়াৰত আমি ছেকেণ্ড ইয়াৰ কিতাপখিনিয়ে পঢ়িলোঁ ফাৰ্ষ্ট ইয়াৰ কিতাপ মেলাৰ কথা নাই কাৰণ আমি অলৰেডি ফাৰ্ষ্ট ইয়াৰখিনি বুজিয়ে লৈছোঁ গতিকে অলপ ছেকেণ্ড ইয়াৰ আমি এক্সাম দিম আৰু ছেকেণ্ড ইয়াৰ এক্সাম ভাল ৰিজাল্ট কৰিম ফাৰ্ষ্ট ইয়াৰ যি হওক আমি জাষ্ট বুজিব লাগে এক্সামত আমাৰ পাছ কৰাই দিয়ক বা ফেইল কৰাই দিয়ক আমি জাষ্ট কি কৰি ফ'কাছ ক'ত কৰিব লাগে আমি এক্সামত কৰিব লাগে আৰু সেই বিষয়কেইটাত কৰিব লাগে তেতিয়া বহুতে কমেণ্টত কয় ছাৰ IPL চলি আছে গতিকে আপুনি পঢ়াৰ কথা কৈ আছে আমিতো মেথছ চাব লাগে কিনো পঢ়িম পাছ কৰাই দিব বুলি কৈছে গতিকে আমি নপঢ়োঁ আৰু আমি IPL চাওঁ নপঢ়াকৈ এক্সাম দিবলৈ যাওঁ তো কৰিব পাৰা আপত্তি নাই কিন্তু পিছত তোমালোকে ভাবিবা যে মই কি ভুল কৰিলোঁ এনেকুৱা নহয় IPL মাজে মাজে চোৱাটা বেলেগ কথা সেই বুলি কণ্টিনিউৱাছলি মই চায়ে থাকিলোঁ 3-4 ঘণ্টা বহি নপঢ়ি পেলাই এক্সাম টাইমত তেতিয়া কি হ'ব তোমালোকৰ সেই বুজা বাঢ়ি যাব ছেকেণ্ড ইয়াৰত তোমালোকে একো মানে বুজিবই নোৱাৰিবা যে কি হৈ আছে কোনফালে গৈ আছে মোৰ চেপ্টাৰবিলাক কোনফালে গৈ আছে এই টপিকটো ক'ৰ পৰা আহিল ইয়াৰ আগৰখিনি কি আছিলে একোৱে বুজি নাপাবা তেতিয়া তোমালোকে কি কৰিব লাগিব আকৌ ফাৰ্ষ্ট ইয়াৰ কিতাপখন পঢ়িবা টাইম গ'ল সময় এনেই মানে ৱেষ্ট কৰিলা এতিয়া ধুনীয়াকৈ তোমালোকে এনজয় কৰি আছা পিছত কিন্তু কষ্ট কৰিবলগীয়া হ'ব এইখিনিয়ে কথা আৰু যে আমি এটা ৰিকুৱেষ্ট তোমালোকক যে বাকী দুটা এক্সাম যি কৰিলা ইংলিছ আছামিজ চলি যাব কাৰণ ছেকেণ্ড ইয়াৰত অলপ বেলেগ টপিক আহিব সেইখিনি পঢ়িলেও তোমালোকে পাৰি যাবা কিন্তু এইকেইটা ছাবজেক্ট কিন্তু তোমালোকৰ অলপ প্ৰব্লেম দিব গতিকে সেই প্ৰব্লেমৰ পৰা হাত সাৰিবলৈ তোমালোকে এইকেইদিন ভালদৰে পঢ়া চাবা তোমালোকৰ ৰিজাল্ট ভাল হ'ব আৰু এইচএছ ছেকেণ্ড ইয়াৰতে ভাল পাৰফৰ্ম কৰিব পাৰিবা
এইখিনি আছিল আজি ভিডিঅ'ত ক'বলগীয়া আজি ভিডিঅ'তে কৰিলোঁ কি পৌঁছে শিকাম